বাল্যকালৰ বিষয়ে জানিবলৈ মন যায়নে বাৰু? আমি বাল্যকালত কি কৰিছিলোঁ বা আমি কেনেদৰে আছিলোঁ সেই বিষয়ে জানিবলৈ মন যায়নে নাযায় বাৰু আপোনালোকৰ? আজি মই আপোনালোকক আমাৰ বাল্যকালত কেনেকুৱা পৰিৱেশ আছিল সেই বিষয়ে মই জনাম। আমাৰ সেই সময়ৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ কিমান পাৰ্থক্য হৈছে আপোনালোকে এবাৰ ভাবিছেনে? আমি য'ত জন্মগ্ৰহণ কৰিছিলোঁ সেই জন্মগ্ৰহণ কৰা ঠাইত এতিয়া বেছিভাগ মানুহেই নাই। প্ৰায় মানুহে নিজৰ জন্মস্থান ত্যাগ কৰি ভিন ভিন জেগালৈ গৈছে। আমি একেখন ঘৰতে জন্ম পোৱা সন্তান এতিয়া বেলেগ বেলেগ গাঁৱত বাস কৰিছে। একবাৰ আমি সৰুকালিৰ কথা কল্পনা কৰি চাইছোঁনে? আমি সৰুতে কেনেকুৱা আছিলোঁ, আগৰ পৰিৱেশ কেনেকুৱা আছিল, আমি এবাৰ কল্পনা কৰি চাইছোঁনে? মই যোৱাকালি কেইজনমান ছাত্ৰক ধানৰ বিষয়ে সুধিছিলোঁ। ধান চিনি পোৱা নাই? বেছিকেইজন ছাত্ৰ ছাত্ৰীয়ে ক'লে ধান চিনি নাপাওঁ। কেইজনমান ছাত্ৰ ছাত্ৰীয়ে কৈছে ধান চিনি পাওঁ। কি যুগ পৰিল, আমি ধানো চিনি নোপোৱা হ'লোঁ। কেইদিনমান পিছত চাউলো চিনি নোপোৱা হ'ব, ভাতহে চিনি পাব। আমি যিটো খাদ্য খাওঁ সেই খোৱা খাদ্য সেইটোও চিনি নোপোৱা হৈ গৈছে। আমি ধান কি তাকো নাজনা হ'লোঁ, কেইদিনমান পিছত চাউল কি নাজনা হ'ম। কাৰণ ৰেডিমেড খাদ্য আহি যাব, ৰেডিমেড খাদ্য খাম, গতিকে চাউলৰ পৰা যে ভাত হয় সেই কথাও বহুতে নাজনা হ'ব। আমাৰ যুগৰ কিছুমান বস্তু এনেকুৱা বস্তু লোপ পাই গৈছে আমি ভাবিব নোৱাৰোঁ। আমি আগৰ বহুত বস্তু এতিয়া চিনি নোপোৱা হ'লোঁ। এতিয়া চাকি, লেম্প সেইগিলা পাহৰণিৰ গৰ্ভত। লেমৰ পোহৰত এতিয়া কোনেও নপঢ়ে। লেম্পটো এতিয়া ওপৰলৈ উঠি গৈছে, কাৰোবাৰ বেৰত আলাই থোৱা আছে, কিছুমানে লহা বেপাৰীক বিক্ৰী কৰি দিছে। চাকিটো ব্যৱহাৰ নহয়েই। সেইবিলাক আমি পাহৰি গ'লোঁ। আমি বহুত বস্তু চিনি নোপোৱা হ'লোঁ। আমি সৰুতে আমাক দেউল চাবলৈ দিছিল 10 পইচা এটা। সেই 10 পইচাৰে আমি বহুত বস্তু কিনি দেউল চাই গুচি আহিছিলোঁ। আমি সৰুতে দোকানলৈ যেতিয়া যাওঁ, আমাক 10 পইচা এটা দিয়ে। আমি এখন দোকানত 10 পইচা এটা দিওঁ। দিলে তাতে বৈয়ামবিলাকত আজিকালি লুজেন ল'ৰা ছোৱালীয়ে চিনি নাপায়। বৈয়ামত লুজেন আছিল। তাৰ পৰা হিচাপ নকৰে এনেকৈ বৈয়ামত হাত ভৰাই দিলে, এক মুঠা লুজেন ল'লে, লৈ 10 পইচাত আমাক লুজেন দি খেদালে। আমি সেইবিলাক আনি খাওঁ। আজিকালি লুজেনটো চিনি নাপায়। আমাৰ সৰুকালিত আমি কি কৰিছিলোঁ? বিভিন্ন খেল ধেমালি কৰিছিলোঁ। দৌৰা দৌৰি আমাৰ শৰীৰ চৰ্চা হৈছে। আজিকালি কিন্তু ল'ৰা ছোৱালী কিনো চৰ্চা নাই। আমাৰ দিনত আমি কি কৰিছিলোঁ? পঢ়োঁতে আমি লেমৰ চাকিত পঢ়িব লগা হৈছিল। আমি এটা সময়ত এনেকুৱা অৱস্থা হৈ গৈছিল, আমি লেম্প বা চাকি পঢ়িব লাগিলে কেৰাচিন লাগিছিল। সেই সময়ত আমাৰ আন্দোলন চলিছিল। আন্দোলনত কেৰাচিনটোও বন্ধ হৈ গৈছিল। কিন্তু আমি কিহৰ পোহৰত পঢ়িম? আমিতো পঢ়িব লাগিব, গতিকে পঢ়িবলৈ পোহৰৰ ব্যৱস্থা কেনেকৈ কৰিম? তেতিয়া আমি কি কৰিছিলোঁ? জংঘলে জংঘলে গৈ আমি ফটৰাৰ গুটি, ফটৰা চিনি নাপায় আজিকালি ছাত্ৰই, ফটৰাৰ গুটি সংগ্ৰহ কৰিছিলোঁ। সেই ফটৰাৰ গুটিবিলাক আমি এটা লাঠিত গুটিবিলাক ভৰাই ভৰাই আমি ৰ'দত শুকাই থৈছিলোঁ। থৈ গধূলি সেই ফটৰা গুটিৰ আমি জ্বলাই
তাৰ পোহৰত পঢ়িছিলোঁ। তাতকৈ বেছি পোহৰ আছিল নাহৰৰ গুটি। আমি নাহৰৰ গুটি পাৰিব গৈছিলোঁ। নাহৰৰ গুটি পাৰি আনি ঠিক একে নিচিনা শলিতাত আমি সেইবিলাক ভৰাইছিলোঁ। ভৰাই উঠি শুকাই থৈ দিছিলোঁ, দি উঠিহে জ্বলাইছিলোঁ। সেয়া বৰ বঢ়িয়া পোহৰ। সেইবিলাক আজিকালি পাৰহৰণিৰ গৰ্ভত। আমাৰ তেতিয়াৰ সময়ত আমি ৰেডিঅ'টো কোনো ৰকম পাইছিলোঁ। ৰেডিঅ'ত গান শুনিছিলোঁ, গীতিমালিকা শুনিছিলোঁ। এতিয়া সেইগিলা বস্তু পাহৰণিৰ গৰ্ভত। ৰেডিঅ'ত গান শুনিছিলোঁ। আমি সৰুতে বিহু নাচিবলৈ গৈছিলোঁ। আমি নাচি নাচি আহি থাকোঁতে এখন ঘৰত আমাক ক'লে, তোমালোকে ভালদৰে বিহু নাচিবা বা বিহু গাবা, মই কিবা এটা কৰিম। আমি ভাবিছোঁ কিনো কৰিব। তেওঁলোকে কিবা এটা যন্ত্ৰ উলিয়াই আনিলে, আনি টেবুলত থলে, থৈ কিবা এটা টিপি দিলে, আমাক গাব দিলে। আমি আৰু বিহু নাচিলোঁ, গালোঁ। গোৱাৰ পিছত তেওঁ ক'লে, তোমালোক ৰ'বা। আমি ভাবিলোঁ কিয়নো ৰ'ব দিলে। চালোঁ, তেওঁ চুইচ এটা টিপি দিলে। দিয়াৰ পিছত আমি যিখিনি গাইছিলোঁ, সেই গোৱা বস্তুখিনিয়েতো সেই যন্ত্ৰটোৱে গাবলৈ ধৰিলে। আমি আচৰিত হ'লোঁ। তেতিয়া আমি সেই বস্তুটো কি জানা নাছিলোঁ। সেইটো আছিল টেপ। আমাৰ সময়ত মাত্ৰ ৰেডিঅ' আছিল। আমি সৰু থকা অৱস্থাত ৰেডিঅ' শুনিছিলোঁ। বল খেলাবিলাক হৈছিল। বল খেলা কমেণ্টবিলাক দিয়ে ৰেডিঅ'ত আমি শুনিবলৈ পাওঁ। আমাৰ গাঁৱৰে এখন দোকান আছে। সেই দোকানখনৰ সন্মুখত এখন ফিল্ড আছে। আমি তাতে গৈ সেই দোকানখনত ৰেডিঅ' থাকে। যেতিয়া খেল হয়, আমি কমেণ্ট শুনিবলৈ সেই দোকানখনত মানুহ ভৰ্তি হওঁ। তাতে ৰেডিঅ'ত বল খেলাৰ কমেণ্ট দি আছে, আমি শুনি আছোঁ। শুনি বিৰাট আমেজ লাগে। আমি কিমান হাঁহো, ফূৰ্তি কৰোঁ। আমি একেলগে কিমান ফূৰ্তি কৰিছিলোঁ। আজিকালি ছাত্ৰ ছাত্ৰীয়ে সেই ফূৰ্তি নাই। চব অকলে মোবাইলটো ল'ব, লৈ উঠি নিজে ব্যস্ত হৈ থাকে। সেই হাঁহি ধেমালি ফূৰ্তি আজিকালি ছাত্ৰ ছাত্ৰীৰ নোহোৱা হ'ল। আজিকালি ল'ৰা ছোৱালীৰ নোহোৱা হ'ল। তাৰপিছত আমাৰ দিনত তেতিয়া মহাভাৰত দিছিলে। মহাভাৰত দিওঁতে আমাৰ গাঁৱৰে এজন ধনী ঘৰত এটা টিভি আনিছিল। সেইখন ঘৰতে গোটেই গাঁৱৰ মানুহ মহাভাৰত চাবলৈ যায়, ৰামায়ণ চাবলৈ যায়। ৰামায়ণ দিছিলে প্ৰথম, ৰামায়ণ চাবলৈ যায়। ৰামায়ণ যেতিয়া হ'ব, গাঁৱৰ চব মানুহ তিৰি মুনি মতা মাইকী চবে কি কৰে, ভাত পানী ৰেডি কৰি লৈ সেই গাঁওখনলৈ যায়। তেওঁলোকে টিভিটো চোতালৰ দিগে মুখ কৰি উলিয়াই দিয়ে। চোতালত ঢাৰি পাৰে, তাৰপিছত কঠ পাৰে। আজিকালি ঢাৰিৰ ব্যৱস্থাও নোহোৱা হ'ল। ঢাৰি পাৰে, সেইবিলাক পাৰি দিয়ে। চেয়াৰ থাকিলে চেয়াৰ পাৰি দিয়ে, বেঞ্চ থাকিলে বেঞ্চ পাৰি দিয়ে, এইবিলাক পাৰি দিয়ে। তাৰপিছত একে মানুহ চোতাল ভৰ্তি হৈ আমি টিভি চাওঁ। প্ৰথমতে আমাৰ ওচৰৰ নাছিল, অলপমান দূৰৰ চুবুৰী এটাত আছিল। আমি তাতে চাইছিলোঁ। তাৰপিছত ওচৰৰ চুবুৰীয়ে ঘৰত তাত আনিলে, তেওঁলোকৰ তাত চাব ধৰিলোঁ। তাৰপিছত ৰামায়ণ আহি গ'ল। মহাভাৰত আকৌ ৰামায়ণৰ এটা পাৰ্ট আহি গৈছিল। সেই পাৰ্টটো আহোঁতে তাতে আকৌ কাৰেণ্ট যায়। মই কি কৰিছিলোঁ, ৰামায়ণ চাবৰ কাৰণে এখন বেলেগ গাঁৱলৈ গৈছিলোঁ। সেইখন গাঁৱত বেটাৰীত টিভি চলায়। যেতিয়া কাৰেণ্ট যায়, মই তাত ৰাতি ৰামায়ণ চাবলৈ সেই গাঁওখনলৈ গৈছিলোঁ। যিখন গাঁৱলৈ গৈছিলোঁ, সেইখন গাঁৱত যাওঁতে বাটতে দেওভূতৰ জেগাও আছিল। ইমান ইণ্টাৰেষ্ট আছিল মোৰ সেই চোৱাত। সেই দেওভূতকো ভয় নকৰি সেই ৰাস্তাৰেই মই তালৈ গৈছিলোঁ। তাৰ পৰা ৰাতি 9টা-10টাত আকৌ গুচি আহিছোঁ। গতিকে তেতিয়া টিভি চাবলৈ ইমান হেঁপাহ আছিল। তেতিয়া টিভিটো বস্তু কি আছিল আমি সিমান নাজানিছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে দিন বাগৰি গ'ল।
আমি তেতিয়া হাঁহ এটা কিনিবলৈ হ'লে 6 টকা 8 টকা এনেকৈ দিবলগীয়া আছিল। চিপাঝাৰৰ পৰা মঙলদৈলৈ আহিব লাগিলে গাড়ী ভাড়া 35 পইচা আছিল। আমি যেতিয়া কলেজত পঢ়ি থাকোঁ তেতিয়া এসপ্তাহ চলিবৰ কাৰণে আমাক 10 টকা এটা দিছিল। সেই 10 টকাৰে মই এসপ্তাহ চলিছিলোঁ। এতিয়া সেই 10 টকা ক'ত গ'ল? আমি 25 পইচা 50 পইচা এইবিলাক এতিয়া চিনি নোপোৱা হলো। কি যুগ পৰিল? আমি এনেকুৱা কিছুমান বস্তু চিনি নোপোৱা হলো। আমি ধান আমাৰ দিনত যি ধান আছিল, এতিয়াৰ খেতিয়কেও সেই ধানবিলাক চিনি নাপাব। যেনে আমাৰ দিনত টিঙেৰি আছিল, কোল মেকুৰী আছিল, বৰ মেকুৰী আছিল, বৰধান বুলি কৈছিল, তাৰপিছত গুৰপক্ষী ধান আছিল, লতাশালী, কাতিশালী, বাঁহ ধান, এইবিলাক বিভিন্ন ধৰণৰ ধান আছিল। সেই সময়ত সেই ধানবিলাক আমি খেতি কৰিছিলোঁ। মই খেতি কৰিবলৈ এৰিছিলোঁ কেতিয়াৰ পৰা? যেতিয়া আইজং ধান ওলালে। আইজং ধানৰ খেতি মই 2 বছৰমান কৰিলোঁ। কৰাৰ পিছৰ পৰা মই নিজৰ জন্মভূমিৰ পৰা বিভিন্ন কাৰণত বাহিৰলৈ আহিবলগীয়া হ'ল। খেতি পথাৰত মই সংযোগ ৰাখিব নোৱাৰা হ'লোঁ। তাৰপিছত আৰু বিভিন্ন ধান ওলালে। এতিয়া পুৰণি ধানবিলাকৰ অস্তিত্বই নোহোৱা হ'ল। সেই ধানবিলাক এতিয়া বহুতে চিনি নাপায়। আমাৰ দিনৰ যিবিলাক বস্তু এতিয়া ছাত্ৰ ছাত্ৰীবিলাকে সেইবিলাক চিনি নাপায়। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত নেপায় কিয়ত মই কিছুমান বস্তু কৈছিলোঁ। যেনে দোকানত গ'লে ৰাতি কি দিব নাপায়, বেজি দিব নাপায়, হালধি দিব নাপায়। ইয়াৰ নোপোৱাৰ কাৰণ কি মই তাক কৈছিলোঁ। তেতিয়া দিনত আমাৰ পোহৰ আছিল লেম্প বা চাকি। সেই লেম্প বা চাকিৰ পোহৰত যদি বেজি এটা পৰি যায় আমি দেখা নাপাইছিলোঁ। আজিকালি কিন্তু ৰাতি গ'লেও তোমাক বেজি দিব, পিন দিব বা হালধি দিব। আজিকালি দিয়াৰ পাৰ্থক্যও মই সেই ভিডিঅ'টোত কৈছিলোঁ। আজিকালি পোহৰৰ যথেষ্ট পোহৰৰ উৎস থাকে, গতিকে আমি বস্তু ৰাতি পৰিলেও দেখা পাওঁ। সেইকাৰণে আমাৰ দিব পাৰে। গতিকে আমি কি এনেকুৱা আমি কিছুমান বস্তু চৰাই চিৰিকটি, হাড়গিলা, বৰটোকোলা, আমি যিবিলাক এতিয়া কোৰা চিনি পাবলৈয়ে নাই। আৰু আমাৰ কিছুমান এনেকুৱা চৰাই, শগুন আজিকালি দেখা পাবলৈয়ে নোহোৱা হৈছে। কিছুমান চৰাই বিলুপ্ত হৈ গ'ল। এই বিলুপ্ত হৈ যোৱাৰ কাৰণ কি? আমাৰ এই পৰিৱেশত যেনেকৈ আমি বিলুপ্ত প্ৰাণী ডাইনছৰৰ বিষয়ে আমি কিতাপত পঢ়ি থাকোঁ। ডাইনছৰটো আমি এতিয়া দেখা নাই। ডাইনছৰে যিটো পৰিৱেশ, এই পৰিৱেশত বৰ্তি থাকিব নোৱাৰাৰ কাৰণে ডাইনছৰটো পাহৰণি গৰ্ভত গুচি গ'ল। ঠিক তেনেকৈ আমাৰ বহুতো জীৱ, চৰাই চিৰিকটি, জীৱ জন্তু বহুতো বিলুপ্ত হ'ল। বিলুপ্ত হোৱাৰ কাৰণ হ'ল এই পৰিৱেশত সেইবিলাক কি কৰিব নোৱাৰে, জীয়াই থাকিব নোৱাৰে। আমাৰ বহুত বস্তু এতিয়া ছাত্ৰ ছাত্ৰীয়ে চিনি নাপায়। কিছুমান নাম ক'লে এতিয়া সেই বস্তুবিলাক কি বস্তু বুলি সোধে। যিবিলাক বস্তু আমি ব্যৱহাৰ কৰি থাকোঁ সেই বস্তুবিলাক কি বস্তু বুলি সোধে, কাৰণ চিনি নাপায়। ভুই ৰোৱা, ধান বোৱা, আমি সৰু থাকোঁতে ভুই ৰুইছিলোঁ। এনে মাইকী মানুহবিলাকে ভুই ৰুব লাগে, আমিও ভুই ৰুইছিলোঁ। জেদ কৰি ভুই ৰুইছিলোঁ, ধান দাইছিলোঁ।
কঠীয়া তুলিবলৈ গৈছিলোঁ। কঠীয়া তোলোতে আমি কি কৰিছিলোঁ, এনেকুৱাকৈ জেদ কৰি কৰিছিলোঁ, আমি ৰাস্তা বনাই এটা পাৰ্ট বনাই লৈছিলোঁ। সেই কঠীয়াটো তুলি লৈ গৈছিলোঁ। ধান কাটিবলৈ গৈছিলোঁ। ধান কাটি আনি ধান মৰণা মাৰিছিলোঁ। ধান মৰণা মাৰি সেই ধানবিলাক শুকাইছিলোঁ। শুকাই আমি ধানবিলাক ভাখৰিত থৈছিলোঁ। ভাখৰিত এই ওপৰত এটা ফুটা থাকে। মই আকৌ ওখত উঠিবলৈ অলপ ভয় লাগে, তথাপিও আকৌ ধান ওলোৱা সোমোৱা কাম মোৰেই আছিল। মই সিফালে সোমাই যাওঁ ভিতৰত, সেই সৰু বাটটোৰে সোমাই যাওঁ। সোমাই গৈ ভিতৰত ধান থওঁ, আৰু ধান কেতিয়াবা উলিয়াবলৈ তাৰ পৰা উলিয়াই আনো। ধান উলিয়াই ৰ'দত মেলি দিয়া হয়। মেলি দি শুকোৱাৰ পিছত সেইবিলাক আমি ঢেঁকীৰ বাৰা কৰিবলৈ হয়। ধান বানিবলগীয়া হৈছিল। আমাৰ মা তেতিয়া অসুস্থ প্ৰায় আছিল। প্ৰায়ে মই ভাত পানী বনাব লাগে, ঘৰ মুচিব লাগে, বাচন ধুব লাগে, চব কামেই কৰিছিলোঁ। মাইকী মানুহৰ কাম সকলো কৰিছিলোঁ। মতা মানুহৰ কামটো কৰিছিলোঁৱেই, মাইকী মানুহৰ কামো কৰিছিলোঁ। এতিয়া পিছে মই সিমান মাইকী মানুহৰ কাম কৰিবলগীয়া নহয়। মোৰ মিছেছে সকলো কাম কৰে, মই কৰিবলগীয়া নাথাকে। মই বাহিৰৰ যি কাম কৰিব লাগে সেইবিলাক কৰোঁ। আমি তেতিয়া ঢেঁকীৰ বাৰা কৰিছিলোঁ। এতিয়া ঢেঁকীৰ বাৰা কৰানো কি বস্তু আজিকালি ছাত্ৰ ছাত্ৰীয়ে নাজানে। ঢেঁকী কি সেইটোও গম নাপায়। ঢেঁকী চিনি নোপোৱা হৈ গ'ল। তাৰ পৰা ধান যে ঢেঁকী দিয়ে, ঢেঁকী বাৰা কৰি ধান যে উলিয়াই, ধানৰ পৰা যে চাউল ওলায়, চাউলৰ পৰা গুড়া এইবিলাক যে ওলায়, সেইবিলাকো আজিকালি ছাত্ৰ ছাত্ৰীয়ে নাজানে। আমি পথাৰত মাছ ধৰিবলৈ গৈছিলোঁ। আজিকালি মাছ বজাৰতে পায়, গতিকে আৰু পথাৰত ধৰা বা ক'ৰবাত ধৰিবলৈ যোৱাৰ কোনো কথা নাই। আমি বিভিন্ন আহিলাৰ সহায়ত মাছ ধৰিছিলোঁ। খেৱলি, ঘনজাল, এনেকুৱা বিভিন্ন আহিলাৰ সহায়ত মাছ ধৰিছিলোঁ। সেই আমেজবিলাক, আমাৰ দিনৰ আমেজবিলাক বহুত বেলেগ আছিল। আমাৰ তেতিয়া যিবিলাক আমেজ আছিল, সেইবিলাকত আমাৰ শৰীৰবিলাকো কি আছিল, শাৰীৰিক চৰ্চাও হৈ আছিল। গতিকে বেমাৰ আজাৰো কম আছিল। আজিকালি কোনো কাম বন নকৰাৰ ফলত কি হয়, মৰ্ণিং ৱাক কৰিবলগীয়া হয়। নিজৰ ঘৰৰ কামখিনি যদি সুকলমে কৰি গ'লহেঁতেন, তেতিয়াহ'লে মৰ্ণিং ৱাক কৰিবলগীয়া কোনো কথা নাছিলে। ৰাতিপুৱা আন্ধাৰে উঠি ঘূৰি ফুৰিব লাগে, ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব লাগে, মৰ্ণিং ৱাক কৰিব লাগে। মৰ্ণিং ৱাক কৰাৰ প্ৰয়োজন কি আছিল? যদি আমি নিজৰ কামবিলাক আমি ঠিকে কৰিলোঁ হয়। আজিকালি টকা পইচা এচামৰ এনেকুৱা হৈ গৈছে, তেওঁলোকে কোনো কাম কৰিব নালাগে। কিন্তু এটা কথা চিন্তা কৰি নাচায়, সিহঁতৰ টকা হ'ল বুলিয়েই শাৰীৰিক চৰ্চা যেতিয়া নকৰাৰ ফলত কি হয়, বিভিন্ন বেমাৰে আগুৰি ধৰে। আৰু বেমাৰে আগুৰি ধৰাৰ ফলত কি কৰিবলগীয়া হয়, এই ৰাতিপুৱাই দৌৰি ফুৰিব লগা হয়, খোজকাঢ়ি ফুৰিবলগীয়া হয়। গতিকে সেই কষ্টখিনি যদি আগৰ পৰাই কৰি থাকিলেহেঁতেন, তেতিয়াহ'লে সেই কষ্টখিনি কৰিবলগীয়া নহ'লহেঁতেন। আজিকালি স্কুলৰ পাঠত তাচৰ পাতৰ অংক দিয়ে। সেই অংকৰ পাঠটো পঢ়াব গ'লে তাচৰ পাতৰ কথা ক'বলৈ গ'লে, তাচ পাতনো কি বুলি সোধে ছাত্ৰ ছাত্ৰীয়ে। এতিয়া তাচ পাতো চিনি নাপায়। গতিকে মই ইয়াৰ পিছৰ ভিডিঅ'ত তাচপাত কেনেকুৱা বস্তু সেয়া দেখুৱাম। লগতে তাচপাতৰ পৰা বিভিন্ন খেল যে আছে বা তাচপাতৰ অংক কেনেকুৱা, সেই অংকবিলাকো মই শিকাম। আৰু বিভিন্ন খেল, তাচপাত 52টা থাকে, 52টা পাতত 53টা খেল আছে। মই বহুত খেল জানিছিলোঁ। এতিয়া বহুত মই পাহৰি গ'লোঁ, কাৰণ আমাৰো বস্তুবিলাক চৰ্চা নাথাকিলে সেইবিলাক বস্তু কি কৰা যায়, পাহৰি যোৱা যায়। গতিকে তথাপিও মই ইয়াৰ পিছৰ ভিডিঅ'ত কেইটামান খেল, তাতে যাদু টাইপৰ খেল আছে কিছুমান, কেইটামান খেল মই দেখুৱাম। আৰু তাচৰ পাতৰ সহায়ত অংক কেনেকৈ কৰিব লাগে সেই বিষয়েও মই দেখুৱাম। গতিকে মই পিছত আৰু
আমাৰ আগৰ কাহিনী আৰু এতিয়াৰ কাহিনী কিছু কম বাৰু। এতিয়া মই আজি ইমানতে সামৰণি মাৰিলোঁ। আৰু তোমালোকে যদি এই কথাত জানিব বিচাৰা বা আগৰ বস্তু কিছুমান এতিয়াৰ বস্তু কিছুমানৰ পাৰ্থক্য জানিবলৈ বিচাৰা, তেতিয়াহ'লে যদি ইউটিউবত চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি ফেচবুকত চাই আছা ফ'ল' কৰিবা বুলি আশা থাকিল। এইখিনি কৈয়ে মই আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।